এয়া ফ্ৰেণ্ডছ, এয়া চাওক আপোনালোকক মই ধুনীয়াকৈ বাসুদেৱ থানৰ মন্দিৰৰ পৰিৱেশটো দেখাম। এয়া ভক্তগণ লাইন পাতিছে, এয়া চাওক, এয়া খুব ধুনীয়া লাগিছে বাসুদেৱ থানৰ। এয়া বিভিন্ন পাৰ আছে এয়া বাসুদেৱ থানৰ মূৰ্তি আপোনালোকক ধুনীয়াকৈ দেখাম। আমাৰ ফ্ৰেণ্ডসকলৰ মাজত যদি কোনোবাই দেখা নাইকিয়া এয়া বাসুদেৱ থানলৈ অহা নাই যদি এয়া আপোনালোকে আজি উপভোগ কৰক। খুব এটা ধুনীয়া পৰিৱেশ। আমাৰ এয়া পূজাৰী খুৰা এয়া হেৰি কৰি আছে। আমাৰ প্ৰথমতে আমাৰ ইয়াত প্ৰসাদখিনি আমাৰ জমা লয়, তাৰপিছতে আমাৰ নিৰ্দিষ্ট এয়া ফ্ৰেণ্ডছ বুট মগু কল সকলোখিনি প্ৰথম শৰাই বস্তু জমা দিয়া হয়, তাৰপিছতে আমাৰ মানে আমি চাকি জ্বলোৱা যাম বন্তি জ্বলা জেগালৈ। এয়া বাসুদেৱ থানৰ শৰাইভাগ চাওকচোন, মূল শৰাইভাগ, বহুত ধুনীয়া পৰিৱেশ। এয়া আপোনালোকক মই দেখাম। আৰু এয়া আমাৰ পূজাৰী খুৰাই আপুনি চাফা কৰি আছে? ঠিক আছে, হয়তো খুব ধুনীয়াকৈ ৰাখিছে পৰিৱেশটো, বহুত ভাল লাগিছে। আপোনালোকে উপভোগ কৰক। আপোনালোকে যদিও আহিব পৰা নাই কিন্তু মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে চাওক, ভাল লাগিছে, খুব ভাল লাগিছে। আমি মৰ্ণিং 5টা বজাতে আহিছিলোঁ। এয়া ভক্তগণ এয়া চাওক, এয়া সেৱা কৰি আছে ভক্তগণে। এয়া চাওক, এয়া আমাৰ পূজাৰী মহাশয় এয়া হেৰি কৰি আছে। এয়া খুব ধুনীয়া পৰিৱেশ, ভক্তসকলকে আশীৰ্বাদ দি আছে। অকণমান আপোনালোকক মই মন্দিৰৰ ভিতৰ ভাগলৈ দেখাইছোঁ। এই আমাৰ পূজাৰী আমাৰ এয়া সেৱা কৰি আছে, আশীৰ্বাদ দি আছে ভক্তসকলক। এয়া আমাৰ জ্যেষ্ঠ এজন আমাৰ দেউতা। এয়া নমস্কাৰ দেউতা, আমি 9ৰ পৰা আহিছোঁ। মোৰ ইউটিউব চেনেল এটা আছে, মানে ইয়াৰ জৰিয়তে আপোনালোকক ৰাইজক দেখাব বিচাৰিছোঁ। ভাল লাগিছে পৰিৱেশটো, বহুত ধুনীয়া লাগিছে। বাসুদেৱ এনে নকয়, বাসুদেৱ থান চবৰে ভাগ্যত নাই, আহিবলৈ নাপায়। এয়া আমি আজি আহি উপনীত হৈছোঁ। আৰু আপোনালোকক অকণমান মই দেখাম। এয়া আমি চাকি মন্তি জ্বলোৱা জেগালৈ আহিছোঁ। এয়া চাব আমাৰ ভক্তসকলে ধুনীয়াকৈ এয়া মন্দিৰৰ টিলিঙা। এয়া মই পৰিৱেশটো দেখাইছোঁ। এবাৰ আমাৰ বন্তি জ্বলোৱা যায়, যিহেতু আপোনালোকক দেখাইছোঁ। ইতিমধ্যে অলপ আগত আমি বন্তি জ্বলাই গৈছিলোঁ, এতিয়া ভক্তসকলে জ্বলাই আছে। এয়া খুব ধুনীয়া পৰিৱেশ। এয়া চাওক, শাৰী শাৰীকৈ বন্তি জ্বলোৱা হৈছে। সকলোৱে ভগৱানৰ ওচৰত, বাসুদেৱ ওচৰত সকলোৱে মনোকামনা বিচাৰিছে কিবা এটা। এয়া খুব ধুনীয়াকৈ আমাৰ পৰিৱেশটো দেখাইছোঁ মই আপোনালোকক, চাওক, বহুত ভাল লাগিছে। আৰু এই আমাৰ থানলৈ আমাৰ কণমানি কেঁচা লৈ আহিছে। এয়া খুৰা কোনখিনি পৰা আহিছে? ডিব্ৰুগড়ৰ পৰা আহিছে ন? এয়া বাচ্ছা আপোনাৰ নাতি নে কি? আপোনাৰ ছোৱালী? চৰি দেই, ঠিক আছে। আমি 9ৰ পৰা আহিছিলোঁ। এই ইউটিউব চেনেল এটা আছে, তাৰ জৰিয়তে মই ৰাইজক অকণমান দেখাম বুলি আহিছোঁ। এয়া খুব ধুনীয়া লাগিছে পৰিৱেশটো। এয়া ভক্তসকলৰ আগমন ঘটিছে, পানী চিগা। এয়া চাওক, ভাল লাগিছে পৰিৱেশটো, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকেও আহিব কেতিয়াবা। আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ গোগামুখেদি সোমাই আহে বাসুদেৱ থান অৱস্থিত। একেবাৰে বহুত ধুনীয়া মানে এখন ঠাই। বহুত ধৰ্ম আছে বাসুদেৱ থানত। বোলে আশীৰ্বাদ ল'লে মনোকামনা পূৰণ হয় ভক্তৰ। আমিও আজি সেইটো কাৰণে আহিলোঁ। মোৰ ভণ্টি অসুখ হৈ আছিলে, এখন শৰাইভাগ আগবঢ়াই থোৱাৰ কাৰণে সেই বাসুদেৱ আশীৰ্বাদতে ভাল হ'ল, সেইকাৰণে আজি শৰাইভাগ দিবলৈ আহিলোঁ আপোনালোকক। ইয়াৰ পিছত আমি হাবুং যাম, হাবুঙৰ দৃশ্য আপোনালোকক দেখাম।